নমস্কাৰ আজি মই আহিছো পলাশগুৰি বৰনামঘৰলৈ আৰু ইয়াতে নামঘৰটোৰ প্ৰতিষ্ঠা দিৱস আছে ন হয় চতুৰ্থ বৰ্ষৰ আজি আৰু আইসকলে মোক আজি নিমন্ত্ৰণ দিছিলে আপোনালোকক সকলোখিনি দেখুৱাই থাকিম মই ইয়াৰ কি হয় আজি নামঘৰটো সুন্দৰ পৰিৱেশৰ মাজত নামঘৰটো তেওঁলোকে প্ৰতিষ্ঠা কৰিছে আগতে ৰাস্তাৰ কিনাৰতে আছিলে নতুনকৈ ৰাস্তাবিলাক বনোৱাৰ কাৰণে তাৰ পৰা ভাঙি এতিয়া এনেকৈ বনাইছে অলপমান পথাৰৰ মাজত বহুতেই ধুনীয়া জেগাখিনি আৰু নামঘৰটো বহুত ধুনীয়া চাওকচোন দেখিয়ে মনটো ভাল লাগি গৈছে চাৰিওপিনৰ পৰিৱেশটো আৰু এয়া সৰু মাইনাটো এতিয়া ভগৱানৰ ওচৰত সেৱা কৰিছে সিও জানে সেৱা কৰিব লাগে বুলি কাৰণ ভগৱানৰ অবিহনে একো নাই ভগৱানে যদি নামাক দিয়ে সকলো পোৱা যায় আৰু এয়া লগ পালো নাৰায়ণ ৰুদ্ৰ কাকতি দেৱক ফাৰ্ষ্ট টাইম লগ পাইছোঁ আগতে মই লগ পোৱা নাছিলোঁ আৰু কেতিয়াও আৰু এয়া নামঘৰৰ ভকতসকল ইতিমধ্যে আহি পাইছে অকণমান দুআষাৰ প্ৰকৃত ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতৰ লগতে ভালেমান বয়োজ্যেষ্ঠ আমাৰ ইয়াত উপস্থিত হোৱা আমি পৰিলক্ষিত কৰিছোঁ গতিকে মই প্ৰথমতে তেখেতসকলক আদৰ সম্ভাষণ পলাগুৰি গাঁৱৰ হৈ আদৰ সম্ভাষণ যাচিছোঁ আৰু লগতে আমাৰ পলাগুৰি তিৱা বৰনাম কমিটিৰ মাননীয় সভাপতি সম্পাদক সদস্য মন্দিৰ প্ৰমুখে সকলোলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আইসকলকো এই অনুষ্ঠানৰ জৰিয়তে মই মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ যি কি নহওক আপোনালোকে আমাৰ এই নামঘৰত অহা প্ৰতিগৰাকীয়ে ইয়াতে চাকি বন্তি জ্বলাইছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ঘৰখনৰ মংগলৰ কাৰণে আৰু আমিও ইয়াত নিৰ্মালি লওঁ খুৱাবলৈ আইসকলে সকলোৱে এনেকৈ পিঠা পনা বনাইছে আকৌ ৰান্ধনি বাইদেউ গাঁৱৰ আইসকলে সকলোৱে মিলিজুলি ইয়াৰ পিঠা পনা বনাই আনিছে ৰাইজক খুৱাবলৈ আৰু ভালো লাগে নামঘৰৰ ভকতসকলক খুৱাবলৈ অন্য এটা চাইডে এয়া ভাত বনাই আছে এইপিনে পনীৰ ভাজি আছে পনীৰ আৰু চব্জি বনাই আছে আৰু এওঁ পনীৰ কাটি দি আছে সকলোৱে ভাগে ভাগে কামবিলাক কৰিছে আৰু এনেকুৱা ভালো লাগে মানে কিবা এটা পাতিলে সকলো যেতিয়া এনেকৈ আগবাঢ়ি আহে কৰিবলৈ সঁচাকৈ বহুত ভাল লাগে মোকো আজি তেওঁলোকে অলপমান তেওঁলোকৰ মাজত সন্মান যাচিব বিচাৰিলে পৰিচিত কৰিবৰ কাৰণে বা এই কাৰ্যসূচীটো প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি এগৰাকী ব্যক্তি পৰে তেখেতৰ নাম হৈছে জ্যোতি কলিতা বাইদেউ আমাৰ মাজত উপস্থিত হৈছে আমাৰ আজি দিনজোৰা যি কাৰ্যসূচী এইসমূহ কাৰ্যসূচী তেখেতে ইউটিউবৰ যোগেদি প্ৰচাৰ কৰিব গতিকে আমাৰ মাজত তেখেতে উপস্থিত হোৱাৰ বাবে আমি আমাৰ কমিটিৰ তৰফৰ পৰা তেখেতক পৰিপাটকা সেৱা ৰাখিছোঁ
আৰু আমাৰ মানুহ সৰ্বভাৱে তেখেতক সমৰ্থন অনুসৰি একো দোকানে অনুসাৰে তেখেতক আমি আদৰিব বিচাৰিছোঁ। আদৰি হৈছে আমাৰ এই সমাজৰ এগৰাকী নামতি তেখেতক এখন অসমৰ অভিযান ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ নামঘৰ চতুৰ্থ বাৰ্ষিক কাৰ্যসূচীসমূহ যাতে খুব ধুনীয়াকৈ তেখেতে প্ৰদৰ্শন কৰি ইউটিউবৰ যোগেদি আমাক প্ৰচাৰ কৰে তাৰ বাবে আশা ৰাখিছোঁ। আৰু এইখিনিকে কৈ তেখেতে আমাৰ মাজৰ পৰা বিদায় ব্যৱস্থা নাম প্ৰসংগা শেষ হ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান চলি আছে। তুমি তাৰমানে জাগে আমাকো অন্নমুঠি খাবলৈ নিমন্ত্ৰণ দিলে আৰু এতিয়া আমিও খাই লওঁ ভকতৰ লগতে। আৰু আজি ইয়াৰ পৰা যাবলৈ ওলালোঁ সকলোৰে মৰম চেনেহ আৰু আশীৰ্বাদ লৈ। আপোনালোকেও আশীৰ্বাদ কৰিব আৰু যেন মই এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিব পাৰোঁ।